বেছি মানুহৰ পৰা ইনচাৰ্টটো কেনেকৈ আচাৰ বনায় না কৈ কিনা সুধি থাকে। স্পেচিয়েলি মই আছামতে এজন বাইদেউৰ পৰা মোক সুধি থাকিছিলে ইনচাৰ্টটো খাই পোৱা নাই আৰু এইটো কেনেকৈ খাই শিকাই দিবি না কৈছিলে। মই এনেকৈ ইনচাৰ্টটো এইবিলাক বাকলিবিলাক চব চুচি পেলাই গ্ৰীণ যিটো থাকে এইটো উলিয়াই পেলাই দিছোঁ। তাৰপিছত সৰু সৰুকৈ কাটি গৰম পানীত ভিজাই পেলাই অলপ দেৰি ৰাখি পেলাই আৰু এই খৰাহীত ভৰাই পেলাই তাৰ পানীটো মানে নিগৰিবলৈ দিছোঁ। তাৰপিছত এনেকৈ উলিয়াই দিছোঁ। এতিয়া মই আচাৰ বনাম। এতিয়া এইটো চিলিম চিট উলিয়াই দিম, চব এনেকৈ উলিয়াই দিম। এইটো অলপ সৰু হ'ব নিচিনা আছে। তাৰপিছত মই ইয়াত মছলা মেকি কৰি থৈছোঁ। ইয়াত জিৰা আছে, ধনিয়া পাউডাৰ আছে, গৰম মছলা আছে, পাঁচফোৰণ আছে, ৰেড চিলি পাউডাৰ আছে। এনেকুৱা কৰি পেলাই এইটো এতিয়া মই ইয়াত মিক্স কৰি দিম। ইয়াত মই এনেকৈ মিক্স কৰি দিম। চব মছলাটো ইয়াত মিক্স কৰিম, কিন্তু মছলাটো অলপ কমটি হ'ব নিচিনা লাগি আছে। আৰু বেছি মছলা দিলেও খাবলৈ ভাল নহয়, তিতা হৈ যায়। এটা হিচাপত দিব লাগে। এইটো মই ভালকৈ এতিয়া মিক্স কৰিম। ভালকৈ মিক্স কৰাৰ পিছত ইয়াত গৰম তেল এড কৰি দিম আৰু নিমখ, আমাৰ সোৱাদ অনুযায়ী নিমখ ঢালি দিম। তাৰপিছত অলপ ভিনেগাৰ এড কৰি দিম বেয়া নহ'বলৈ কাৰণে। বাছ এইটো তৈয়াৰ হৈ যাব। আৰু ইয়াত কেঁচা জলকীয়া অলপ সৰু সৰুকৈ কাটি পেলাই অলপ কেঁচা জলকীয়া ইউজ কৰিম, এড কৰি দিম অলপ ভাল হ'বলৈ কাৰণে। অলপ কিবা কৰি ইয়াত এতিয়া অলপ নিমখ এড কৰি দিম সোৱাদ অনুযায়ী। এতিয়া ইমানেই দিছোঁ, পিছত চাব লাগিব যদি কমটি হোৱা যেন লাগে পিছত আৰু অলপ এড কৰি দিম। বাছ গৰম কৰি থোৱা তেল দিনা ঢালি দিম। এনেকৈ ঢালি পেলাই চবতে মিলাই দিব লাগিছে। এই হৈ গিয়া। এতিয়া মই মিলাব লাগিব ভালকৈ, খুব ধুনীয়াকৈ মিলাব লাগিব। তেল কমটি হ'লে আৰু তেল গৰম কৰি দিব পাৰে। সেইটো মই অলপ কমটি হ'ব যেন লাগিছে, চাব লাগিব। খুব ধুনীয়াকৈ মিলাই পেলাই ইয়াত মই কেঁচা জলকীয়াও দি থৈছোঁ দুটামান সৰু সৰুকৈ কাটি অলপ জাল হ'বৰ কাৰণে। তেলটো অলপ কমটি হৈছিল, অলপ লাগিব আৰু।